গঠন হৈছে আৰু আমি মুখ্য বিৰোধীত আছোঁ বিজেপি। সেই গতিকে আমি এনেকুৱা এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ দলীয় প্ৰাৰ্থী যিসকলেই নহওক, প্ৰথম কথা চাব লাগিব কাষ্ট কমিউনিটি, দ্বিতীয় কথা চাব লাগিব গোটেই জিলাবোৰ আমাৰ কভাৰ হৈছেনে নাই, তৃতীয়তে চাব লাগিব যে ধৰি লওক যোগ্যতা, যে কাৰ যোগ্যতা আছে। যোগ্যতাটো সকলোৰে থাকে, কাৰ কম আছে কাৰ বেছি আছে। আৰু আটাইতকৈ আমি এটা খুব বিষয়ত গুৰুত্ব দিছোঁ যে আমাৰ ভোটৰ, আমিতো কোৱা নাই আমি প্ৰায় 24টা, মই প্ৰাৰ্থীসকলৰ নাম কম, 24টা আমি আসনত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব ওলাইছোঁ। তাতেতো আমি 24খনে জয়লাভ কৰিব নোৱাৰোঁ, এইটো আৰু ইমান ডাঙৰ কথা কৈ লাভ নাই। ক'ৰবাত কোনোবা এটা সমষ্টিত এনেকুৱা হ'ব পাৰে যে আমাৰ ভোটৰ কম সংখ্যক ভোট যদি পালোঁ বা কিবা এটা সংখ্যা পালোঁ, সেই সংখ্যাটোত যদি ভোট বিভাজনে বিজেপি জয়লাভ কৰিব পাৰে, তেনেকুৱা ধৰণৰ আসনত আমি প্ৰতিদ্বন্দ্বিতা কৰা নাই। আৰু আমি বিৰোধী ঐক্যমঞ্চত যদিও নাই, বিৰোধী ঐক্যমঞ্চত থকা দলসমূহৰ যোনে নেতৃত্ব লৈছে, যেনেকৈ কংগ্ৰেছেই হওক, ৰাইজৰ দল হওক, জাতীয় পৰিষদ হওক, তিনিগৰাকী সভাপতি লুৰিণজ্যোতি গগৈ, অখিল গগৈ আৰু গৌৰৱ গগৈ, যোৰহাট, খোৱাং, শিৱসাগৰ, এই তিনিটাত আমি প্ৰাৰ্থিত্ব দিয়া নাই। আমাৰ আছিলে, আমাৰ জিলা কমিটি আছিলে, আমাৰ তাত মণ্ডল কমিটি আছিলে, ব্লক কমিটি আছিলে, আমি তাত প্ৰাৰ্থিত্ব দিয়া নাই। কি কাৰণে? তাত আমি জয়লাভ কৰিব নোৱাৰোঁ, একেবাৰে সঁচা কথা। কিন্তু আমি তাত ভাল সংখ্যক এটা ভোট পালোঁ হয়, যি ভোটত বিজেপিৰ লাভ হ'ল। গতিকে সেই কামটো আমি কৰা নাই। সেই গতিকে আমি যেতিয়া আবেদন লৈছিলোঁ, প্ৰায় 78গৰাকী প্ৰাৰ্থীয়ে আমাৰ তাত আবেদন দিছিলে। তাৰে ভিতৰত আমি চালি জাৰি চাই আমি কলিকতা নেতৃত্বলৈ 51গৰাকী পঠিয়ালোঁ। কলিকতা নেতৃত্ব আকৌ নিজা ছাৰ্ভে এজেঞ্চিৰ জৰিয়তে গোটেইখিনি চালি জাৰি চাই আমাৰ লগত কথা পাতি শেষ মুহূৰ্তত আমাক 24খন আসনৰ বাবে 23 আসনৰ কাৰণে আমাক সিদ্ধান্ত দিলে। আজি আমাৰ দ্বিতীয় আৰু ফাইনেল তালিকাখন ওলাল, মই অলপ পিছতে আপোনালোকক কৈ দিম। আপোনালোকে প্ৰথম নোটটো কৰি লওক। ইতিমধ্যে নামবোৰ ওলাই গৈছে, ইয়াতে নামবোৰটো আপোনালোকে নিশ্চয় পাবই, মই তথাপি এবাৰ কৈ দিছোঁ। 23 বাওসুংদি কোকৰাঝাৰ জিলা, উদাংশ্ৰী নাৰ্জাৰী, বিলাসীপাৰা ধুবুৰী মমিনুল ইছলাম, জলেশ্বৰ গোৱালপাৰা আৰিফ আখতাৰ আহমেদ, অভয়াপুৰী কৌশিক ৰঞ্জন দাস, মন্দিয়া আমাৰ শ্বেৰমালিক ডাঙৰীয়া ইতিমধ্যে যোৱাকালি আমাৰ তাত যোগদান কৰিছে, মেম্বাৰশ্বিপ লৈছে, আজি যোগদানো আছে, তেওঁক আমি মন্দিয়াৰ পৰা প্ৰক্ষেপ কৰিছোঁ। বজালী কল্যাণী কলিতা আমাৰ ইয়াত তেওঁ প্ৰেজেণ্ট আছেই, আৰু বাকী প্ৰাৰ্থীবোৰ থাকিলে হয়, কিন্তু আপোনাৰ ধৰি লওক নমিনেশ্যনৰ যিহেতু কাগজ পত্ৰ ৰেডি কৰাৰ কাৰণে এটা সময় লাগে, যাৰ বাবে সকলো ব্যস্ত হৈ আছে। বকো ছয়গাঁও আমাৰ ভোগলাল ৰাভা, পলাশবাৰী বিকাশনাথ য়োগী, হাজো শুৱালকুছি ৰজি আহমেদ, যদিও SC, ৰজি আহমেদ মোৰ পত্নী হয়, পুনু দাস। দলে সিদ্ধান্ত ল'লে শেষ মুহূৰ্তত যে মোৰ চমৰীয়াৰ পৰিৱৰ্তে মই নিৰ্বাচনী প্ৰচাৰত ঘূৰিব লাগিব বিভিন্ন জিলাত, যিহেতু আমাৰ ধৰি লওক খুব কম সংখ্যক আমাৰ নেতা আছে ইয়াত, নেতা নেত্ৰী। আৰু দ্বিতীয়তে আমাৰ TMC এটা সংবিধানত কোৱা আছে, একোখন ঘৰৰ দুটা পৰিয়ালে কেতিয়াও খেলিব নোৱাৰে, যাৰ বাবে মোৰ চমৰীয়াটো উইড্ৰ কৰিলে। উইড্ৰ কৰি মোৰ পত্নী, যিটো মোৰ গৃহ সমষ্টি হাজো শুৱালকুছি 30 নং, তাত পত্নীক প্ৰক্ষেপ কৰিছে। এইটো অলপ আগে মই খবৰটো পালোঁ, তাৰ বাবে মই ধন্যবাদো জনাইছোঁ যে অন্ততঃ দলটোৰ হৈ অকণমান নিৰ্বাচনী প্ৰচাৰ কৰিব পাৰিম। তাৰপিছত আহক আপোনাৰ গুৱাহাটী চেণ্ট্ৰেল অভিজিত মজুমদাৰ বহি আছে ইয়াতে, বৰক্ষেত্ৰী আমিনুল ইছলাম, গুৰেশ্বৰ ৰঞ্জন চৌহান, মঙলদৈ হৰেকৃষ্ণ ডেকা, ধেমাজি নৰেন্দ্ৰ কুমাৰ পাও, ডিগবৈ জিতেন নাগ, মাকুম দিলীপ মৰাণ প্ৰাক্তন বিধায়ক আছিলে, আৰু চাবুৱা লাহোৱাল ইউনুছ কুমাৰ কন্দপন, মৰিয়নী পৰেশ বৰা নতুনকৈ কংগ্ৰেছৰ পৰা আহি যোগদান কৰিছে। যেতিয়া ৰাইজৰ দলক ছিটটো এৰি দিলে, তেখেত একেবাৰে কংগ্ৰেছৰ খুব সক্ৰিয় নেতা আছিলে, তেওঁ যোগদান কৰিলে, তেওঁৰো প্ৰাৰ্থিত্ব ঘোষণা হ'ল। ওদালগুৰিত তপন দাস, উদাৰবন, কাটিগড়াত ফজলুৰ ৰহমান লস্কৰ, সোনাই শ্বাহজাহান লস্কৰ, কৰিমগঞ্জ পৰিমল ৰঞ্জন ৰয়, কৰিমগঞ্জ চাউথ আজিজ আহমেদ খান, ৰানু খান। নৰেন্দ্ৰ খানৰ কথাটো কৈ দিয়া যে তেওঁ
বিৰোধী দিৱস কথা আছিলে বিৰোধী ঐক্য মঞ্চত নৰেন্দ্ৰ পাল ধেমাজি নৰেন্দ্ৰ পাল তোমাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী নৰেন্দ্ৰ পাউল ধেমাজি সমষ্টিৰ তেওঁ আছিল বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী ইতিমধ্যে ঘোষণা হৈছে তেওঁ বিৰোধী ঐক্য মঞ্চৰ পৰা প্ৰত্যাহাৰ কৰি আমাৰ দলৰ পৰা এতিয়া প্ৰতিনিধিত্ব কৰিছে যেনে অখিল গগৈৰ তিনিগৰাকী নে দুগৰাকী প্ৰাৰ্থী ইতিমধ্যে উইড্ৰ কৰিছে বিৰোধী ঐক্য মঞ্চ গঠন হোৱাৰ পাছত 2-3 দিন কথা কৈছে গতিকে তেখেতসকলৰ কোনে উইড্ৰ কৰিছে কি কৰিছে আমি নাজানো আমাৰ এইটো ইচ্ছাও নাই কিন্তু আমি আমাৰ 24জনীয়া তালিকা 23জনীয়া তালিকাখন আৰু ইয়াত কাষ্ট কমিউনিটি আটাইতকৈ ডাঙৰ কথা মানে আপুনি যেটো কৈছে যে হাজু শুৱালকুছি যেটো সমষ্টি সেই সমষ্টিটোত আপোনাৰ পত্নী আপুনি কৈছে সেইটো লৈ পেলাই ধৰ্মটোক লৈ পেলাই কিছু কথা কৈছিলে যে কাৰণ এটা ৰিজাৰ্ভ বা সংৰক্ষিত সমষ্টি সেইটো অকণ আপুনি যদি স্পষ্ট কৰি দিয়ে কথাটো কাৰোবাৰ যদি কিবা আপত্তি আছে মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে কওঁ হাইকোৰ্ট আছে সুপ্ৰিম কোৰ্ট আছে মানে সেশন কোৰ্ট আছে দৌৰি থাকক তাতে দুলু আহমেদটো ইমান কেঁচা খিলাৰী নহয় দুলু আহমেদ ইমান কেঁচা ৰাজনীতিক নহয় বাই বাৰ্ড মই আকৌ কৈ আছোঁ আগতে কি আছিল বাই বাৰ্ড যি SC ST যিয়ে নহওক বাই মেৰেজ তেওঁ জিউ কাষ্টৰ লগতে নহওক সেই বাই বাৰ্থৰ ষ্টেটাছটো সদায় থাকিব এইটো আগৰ কথা আজিকালি আকৌ নতুনকৈ এটা এমেণ্ডমেণ্ট হৈছে বাই বাৰ্থটো থাকিব বাই আদাৰ কাষ্টৰ লগত যদি মেৰেজো হৈছে ল'ৰা ছোৱালীও ষ্টেটাছ পাব মোৰতো ছোৱালীয়ে নিৰ্বাচন খেলাই নাই মোৰ পত্নীয়ে খেলিছে বাই বাৰ্ড তেওঁৰ পিতৃ পুতুল দাস আছিলে প্ৰয়াত আৰু আফটাৰ মেৰেজ তেওঁৰ যিটো ধৰ্ম তেওঁ ধৰ্মটো চেঞ্জ কৰা নাই তেওঁৰ টাইটেল চেঞ্জ হৈছে মই সেইবিলাক যেতিয়া বিতৰ্ক আহিব ভাল লাগিব আজিৰ পৰা কেইজনমান ব্যস্ত হৈ যাব আদালতত মই অলপ আইনখনত চব চালি জাৰি চাই অধিবক্তাৰ লগত কথা পাতি দিছোঁতো এইকাৰণে আমাৰ দ্বিতীয় লিষ্টখন অকণমান ঘোষণা কৰাত পলম হ'ল সেইটোক লৈ কোনো বিতৰ্কও নাহে আৰু আহিলে আইনী ৰাস্তা বহুত খোলা আছে সেইটোক লৈ মই চিন্তা কৰা নাই কিন্তু কথাটো হৈ গ'ল এটা কথা কি দলে এটা ভাল সিদ্ধান্ত ল'লে যে এটা পৰিয়ালৰ যেনেকুৱা কংগ্ৰেছত দেখা পায় পিতৃ পুত্ৰ মাতৃ বোৱাৰী চব এটা ঘৰৰে হৈ যায় প্ৰায় 17গৰাকী কেণ্ডিডেট আমি দেখিবলৈ পাইছোঁ মই সংবাদ মেলতো কৈছোঁ কিন্তু আমাৰ তৃণমূল কংগ্ৰেছত সেইটো নাই এটা ঘৰৰ এজনেই প্ৰতিনিধিত্ব কৰিব পাৰিব আৰু যিহেতু মোক দলৰ দায়িত্ব দিছে নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব দিছে সেই গতিকে মই নিজৰ এইটো যিটো চমৰীয়াত আছিলে উইড্ৰ কৰিলোঁ আৰু মোৰ যিটো অৰিজিনেল সমষ্টি হাজো শুৱালকুছি তাক মোৰ পত্নীয়ে প্ৰতিদ্বন্দ্বিতা কৰিলোঁ এতিয়া আৰু কাষ্ট কমিউনিটিটো কৈ দিওঁ মই আমাৰ হিন্দু কাষ্ট দিলোঁ তুমি কৈ দিয়া কাষ্ট কমিউনিটি হিন্দু অসমীয়া সাধাৰণ জেনেৰেল 2গৰাকী SC অনুসূচিত জাতি 1গৰাকী OBC 1গৰাকী হিন্দু বেংগলীৰ জেনেৰেল 3গৰাকী SC সংৰক্ষিত জাতি 1গৰাকী বড়ো 1গৰাকী ৰাভা 1গৰাকী চুতীয়া 1গৰাকী মিচিং 1গৰাকী গোৰ্খা 1গৰাকী মৰাণ 1গৰাকী আদিবাসী 2গৰাকী মুছলিম 7গৰাকী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ